গোৰেশ্বৰৰ অভিজিত হৰ্ষলৈ যুৱ সাংবাদিক বঁটা প্ৰদান প্ৰাগজ্যোতিষ আৰু নিৰ্মল শৈক্ষিক ন্যাসৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ যুৱ সাংবাদিক অভিজিত হৰ্ষলৈ গুৱাহাটীৰ প্ৰাগজ্যোতিষ আৰু নিৰ্মল শৈক্ষিক ন্যাসে আজি গুৱাহাটীত যুৱ সাংবাদিক বঁটা প্ৰদান কৰে। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সভাকক্ষত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানত বঁটা প্ৰদান কৰে। ডক্টৰ শচীন্দ্ৰ চহৰীয়া আৰু উৎপল ভৰদ্বাজৰ উপস্থিতিত গোৰেশ্বৰৰ ঈশান নিউজৰ সাংবাদিক অভিজিত হৰ্ষলৈ এই বঁটা প্ৰদান কৰে। বিগত কেইবাবছৰো ধৰি গোৰেশ্বৰ অঞ্চলৰ পৰা সংবাদ সেৱা আগবঢ়াই অহা যুৱ সাংবাদিক অভিজিত হৰ্ষলৈ যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰাৰ বাবে দল সংগঠনৰ লগতে শুভাকাংক্ষীসকলে অভিনন্দন জ্ঞাপন কৰিছে। লাভ কৰিছে অভিজিত হৰ্ষ। আপোনাকো আমি মঞ্চৰ তৰফৰ পৰা একোখনকৈ অংগবস্ত্ৰ আৰু এটি মেডেল, লগতে আছে এটি স্মাৰক আৰু আছে এখনি প্ৰশস্তি পত্ৰ। হাতচাপৰি জোৰ লাহে লাহে কমি গৈছে, অলপ জোৰ দিব। আপোনাকো আমি মঞ্চৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এখেতে লাভ কৰিছে যুৱ সাংবাদিক বঁটা। তেখেত আছিল অভিজিত হৰ্ষ।